তো বিদ্যা কোচিং কিতাপৰ সকলো তোমালোক ক্লাছ 10th কমপ্লিট কৰি আহি গলা আৰু ঘৰৰ মানুহে কোৱা শুনি আছে যে নিট দিব লাগে আৰু ফ্যামিলি মেম্বাৰে কোৱা শুনি আছে আৰু নিট দিব লাগে আমি মানে আৰু আজি তোমালোকে দেখিবা যে নিউজত পাবা তুমি কিছুমান ভিডিও এডভাৰটাইজত পাবা যে আজি নিটৰ এক্সাম আছিল কি আছিল আজি নিটৰ এক্সাম আছিল সো কিনো এই নিট সম্পূৰ্ণ আমি জানিম আজি কি কিতাপ পঢ়িব লাগিব আৰু টোটাল মাৰ্কস কিমান থাকে সাবজেক্ট কি পঢ়াইব লাগে তুমি কি পঢ়াৰ পাছত তুমি হাই সেকেন্ডাৰী পঢ়াৰ পাছত নে তুমি 10th পঢ়াৰ পাছত নে কি ধৰণে নিটৰ গোটেই কনসেপ্ট তোমাক দিম নিট পাস কৰিলে কি হ'ব পাৰি কি কলেজত পঢ়িবলৈ পাই গোটেইখিনি কথা আমি আজি এই সৰু ভিডিওটো 10 মিনিটৰ ভিতৰত তোমাক অসমীয়াত মই ক্লিয়াৰকৈ বুজাই দিম তাৰ পাছত তুমি প্ৰিপাৰেচন ষ্টাৰ্ট কৰিবা ঠিক আছে তোমাক প্ৰিপাৰেচন কৰিব কাৰণ ইনস্পায়াৰ আজি মই কৰিবলৈ আহিছো ঠিক আছে সো সোৱা নিট কি হয় নিটৰ ফুল ফৰ্মটো আগত আমি যদি গম পা ভাল হ'ব আমি নিটৰ ফুল ফৰ্মটো কি গম পাওনে নিট স্ট্যান্ডস ফৰ নেশনাল এলিজিবিলিটি কাম এন্ট্ৰেন্স টেষ্ট তাৰ মানে আচ্ছা স্যাৰ তাৰ মানে এইটো আমাক এটা এন্ট্ৰেন্সৰ কথা কৈছে এটা এন্ট্ৰেন্স হ'ব যেনেকৈ আমাৰ সিট পৰীক্ষা বিলাক হয় যে এখন কলেজত এডমিশন পাবৰ কাৰণে সিট পাবৰ কাৰণে যে যি ধৰণে আমাৰ এক্সাম বিলাক হয় সেই ধৰণৰ এটা এক্সাম ইয়েস স্যাৰ এক্সাম হয় সো কি পঢ়িবৰ কাৰণে এই এক্সামটো টাইম বহিব লাগে সো দেখিছা তুমি এডাল কি লাগি আছে থাম্বনেলখন তুমি দেখিছা এডাল তোমাৰ কি লাগি আছে ডক্টৰ বিলাকে যে তোমাৰ চেক কৰিবৰ কাৰণে যে ষ্টেথোস্কোপ লাগি আছে আৰু তোমাৰ কি আছে কিছুমান কিতাপ আছে সো তুমি তাৰ পৰা অনুমান কৰি পাৰিলা যে এটো খুব সম্ভৱ মেডিকেলৰ লগত জড়িত এটা এক্সাম হ'ব ঠিক আছে ইয়েস এটো এটা মেডিকেলৰ লগত জড়িত এটা এক্সাম হৈছোৱা এই পৰীক্ষাটো পটাৰ দায়িত্বত থকা যে এজেন্সি হয় সেই এজেন্সিটো নাম হ'ল নেশনাল টেস্টিং এজেন্সি এই নেশনাল টেস্টিং এজেন্সি এনটিএ নামৰ এজেন্সিটোৱে এই গোটেই পৰীক্ষাটোৰ সিলেবাস খিনি পা ধৰি লৈ এক্সামৰ পৰা ধৰি লৈ কোৱেশ্চন পেপাৰ ধৰি লৈ গোটেইখিনি কাম এক্সাম পটালৈকে ৰিজাল্ট ডিক্লেয়াৰ কৰালৈকে গোটেই দায়িত্বটো কাৰ থাকে এনটিএ হাতত থাকে যাৰ ফুল ফৰ্ম নেশনাল টেস্টিং এজেন্সি ঠিক আছে ই কিহৰ কাৰণ এক্সাম পাতে এডমিশন কৰিবৰ কাৰণে কোড সৰ আন্ডাৰ গ্ৰেজুৱেট মেডিকেল এণ্ড ডেন্টাল কোৰ্सेस লাইক এমবিবিএস বিডিএস এণ্ড আয়ুষ প্ৰগ্ৰামছ লাইক বিএএমএস বিইউএমএস তুমি মানে তুমি গম পাবলগীয়া কথাটো হ'ল যে মানে এই সম্পূৰ্ণ মেডিকেল লাইনৰ লগত জড়িত এটা এক্সাম কি হয় স্যাৰ মেডিকেল লাইনৰ লগত জড়িত এটা এক্সাম হয় তাৰ মানে তুমি এইটো পৰীক্ষা তুমি দিলে মানে মেডিকেল কলেজত সিট পাবা যাৰ পৰা তুমি পঢ়ি পেলাই পাস আউট হলে তুমি কি পাবা ডক্টৰছ হ'ব পাৰিবা কি হ'ব তুমি ডক্টৰছ হ'ব পাৰিবা ঠিক আছে সো এই গোটেই কথাখিনি চাও আমি কি সিলেবাস থাকিব কি পঢ়িব লাগিব কিমান টান টোটাল মাৰ্কস কিমান থাকিব বহুত বেছি চিন্তা কৰিবলৈ একো নাই একেবাৰে সহজ চোৱা সো ইয়াৰ এক্সাম স্ট্ৰাকচাৰ কেনেকুৱা হয় ইয়াত সম্পূৰ্ণ মাল্টিপল চয়েস তুমি কোৱেশ্চন পাবা কি হ'ব মাল্টিপল চয়েস কোৱেশ্চন পাবা কোন সাবজেক্টৰ পৰা কিমান মাৰ্ক আহে মই সকলোখিনি তোমাক কৈ আছো ঠিক আছে এতিয়া তোমাৰ এমসিকিউ আহিব 180 টা তোমাৰ ম্যান্ডেটৰি থাকিব তুমি 180 টা কোৱেশ্চন তুমি কৰিবই লাগিব ঠিক আছে যাক তোমাৰ চাৰিটা সাবজেক্টত ডিভাইড কৰা হ'ব এটা হৈ গল স্যাৰ ফিজিক্স হৈ গল এটা হৈ গল ফিজিক্স আৰু এটা হৈ গল তোমাৰ কেমিষ্ট্ৰি আৰু এটা হৈ গল তোমাৰ কেমিষ্ট্ৰি আৰু এটা হৈ গল তোমাৰ বায়ো পাৰ্টৰ দুটা পাৰ্ট কৰিলে মানে লোৱা হৈছে এটা হৈ গল তোমাৰ বটানী যত আমি কি আলোচনা কৰো বটানীত আমি কি আমি উদ্ভিদৰ বিষয় আলোচনা কৰো হয় না আমি প্লান্টৰ বিষয় আলোচনা কৰো এই প্লান্টৰ বিষয় তুমি জানিব লাগিব কাৰণ বটানী পাৰ্টটো পৰা আহিব আৰু বায়ো আনটো পাৰ্ট জুলজি ঠিক আছে এই জুলজি পাৰ্টৰ পৰা তোমাৰ কি হ'ব কোৱেশ্চনছ আহিব যত আমি প্ৰাণী বিলাকৰ বিষয় এনিমেলৰ বিষয় আমি যত অধ্যয়ন কৰো বা আলোচনা কৰো ঠিক আছে সো 1 2 3 4 এই চাৰিটা ভাগৰ পৰা তোমাৰ কিমান আহিব 180 টা কোৱেশ্চনছ আহিব প্ৰতিটো পাৰ্টৰ পৰা তোমাৰ 45 কে কোৱেশ্চনছ থাকিব 45 এফালে হৈ গল তোমাৰ 90 কোৱেশ্চন তোমাৰ স্প্লিট কৰি দিয়া হ'ব ক'ত তোমাৰ বটানী এণ্ড জুলজি তোমাৰ কি হ'ব 90 মানে question split কৰি 45 কৰি পেলাই টোটাল 180 টা মাল্টিপল চয়েস কোৱেশ্চন থাকিব এটা কথা হৈছে পাৰ কোৱেশ্চনত মাৰ্কস কিমান কি দিয়া থাকিব ঠিক আছে প্ৰতিটো কোৱেশ্চনত তোমাৰ মাৰ্কস থাকিব 4 কে এটা শুদ্ধ আনসাৰ দিলে তুমি এটা কাৰেক্ট কৰিলে মানে এটা কোৱেশ্চন তুমি 4 মাৰ্ক পাবা ঠিক আছে আৰু ইচ ইনকাৰেক্ট মাৰ্ক তোমাৰ যদি এটা কোৱেশ্চন ভুল হৈ যায় কেনেবাকে হেতু তোমাৰ ডিডাক্ট হ'ব 1 মাৰ্ক এটা তোমাৰ ডিডাক্ট হ'ব তাৰমানে যাক আমি নিগেটিভ মাৰ্কিং বুলি কওঁ জামে কওঁ নিগেটিভ মাৰ্কিং বুলি কওঁ ঠিক আছে তোমাৰ নিগেটিভ মাৰ্কিং হ'ব কিমান 1 মাৰ্ক তোমাৰ নিগেটিভ মাৰ্কিং হ'ব যদি তুমি এটা কোৱেশ্চন ভুল কৰি থৈ আহা আৰু যদি তুমি আন এটেম্প কৰা যদি তুমি নকৰা কোৱেশ্চনটো ঠিক আছে তুমি যদি আন এটেম্প কৰা যদি নকৰা কোৱেশ্চনটো আৰু নকৰা কোৱেশ্চনটো বাবে কোনো মাৰ্ক ডিডাক্ট নহব তুমি 0 মাৰ্ক থাকিব তাত মানে তোমাৰ কি 0 মাৰ্ক থাকিব আমাৰ তুমি তাত নম্বৰ নোপোৱাও তোমাৰ নম্বৰ কেনসেলো নহয় যদি তুমি এটেম্প কৰিছা বাট ভুল হৈ গল তেতিয়া কিন্তু তোমাৰ সেই কোৱেশ্চনটোৰ পৰা 1 মাৰ্ক যাব আৰু যদি শুদ্ধ হয় কোৱেশ্চনটোৰ পৰা তোমাৰ 4 মাৰ্কস তাৰ পৰা আহি যাব ঠিক আছে গম পালা সো টোটাল মাৰ্কস কিমান হ'ব 720 হ'ব কিয় কাৰণ এটা কোৱেশ্চনত 4 কে থাকিব 180 টা কোৱেশ্চন হ'ব হয়নে 180 টা কোৱেশ্চন হ'ব টোটাল মাৰ্ক তোমাৰ তুমি কিমান পাবা কিমান 720 টা তোমাৰ টোটাল মাৰ্কস তোমাৰ কিমান হ'ব 720 মাৰ্কস হ'ব ঠিক আছে কোৱেশ্চন কিমান আহিব 180 টা কোৱেশ্চনছ থাকিব এতিয়া স্যাৰ
কোনটো পাৰ্টৰ পৰা কি আপুনি ভালকেতো কৈ দিলে যে ফিজিক্সৰ পৰা 45 সো টপিকবিলাক কেনেকুৱা ধৰণৰ আমি কি কিতাপ পঢ়িব লাগিব ঠিক আছে আৰু টাইম তোমাক 3 ঘণ্টা টাইম দিয়া যাব এই 720টা কোৱেশ্চন লিখিবৰ কাৰণে যেটো আজি আছিলে 2টা বজাৰ পৰা 5টা বজালৈ ঠিক আছে আজি তোমাৰ কেইটা বজাৰ পৰা আছিলে 2টা বজাৰ পৰা 5টা বজালৈকে আজি এই পেপাৰখন আছিলে 2 পা 3 লে 1 ঘণ্টা 3 পা 4 লে 2 ঘণ্টা 4 পা 3 ঘণ্টা ঠিক আছে সো 3 আৱাৰ্ছৰ আজি এই পেপাৰখনৰ এক্সাম হৈ গৈছে ঠিক আছে সোৱা এতিয়া তোমাৰ যদি আমি চাবলৈ সিলেবাস কি টপিকস আমি কি পঢ়িব লাগে তুমি যদি 10th পাস কৰি এতিয়া ফাৰ্স্ট ইয়াৰ এডমিশন কৰিলা আৰু তুমি সায়েন্সত লৈছা ঠিক আছে আৰু সায়েন্সৰ কাৰণে এটো এক্সাম আৰ্টছৰ কাৰণে নহয় ঠিক আছে তুমি যদি সায়েন্সত লৈছা তাৰ মানে তুমি 11 and 12 তুমি নাভাইবা যে মই এই 11 টো যেনতনে পাস কৰিলে হ'ব তেতিয়া মোৰ আৰু চিন্তা নাই ঠিক আছে সো এই এক্সাম তুমি যদি দিম বুলি ভাবিছা তোমাৰ কাৰণ 11th যিখিনি বুক আৰু 12th ৰ যিখিনি বুক ঠিক আছে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি দুটা পাৰ্ট এই দুটা পাৰ্ট তুমি একদম ধুনিয়াকে পঢ়িলে এই এক্সামটোৰ কাৰণে তুমি ৰেডি হ'ব পাৰিবা কিছুমান ষ্টুডেন্টে কি কৰে আফটাৰ হাই সেকেন্ডাৰী তেওঁলোকে গেপ দি দিয়ে আৰু গেপ দি পেলাই এই এক্সামটো প্ৰিপাৰেচন কৰে আৰু এই এক্সামটোত কি আহে এই দুটা ক্লাছ হৈ গোটে বস্তুখিনি আহে ঠিক আছে তাৰ কাৰণে তুমি কি কৰিব লাগিব এই গোটেইখিনি বস্তু তুমি চাই দিয়া তুমি আকৌ এটা গেপ দিব দৰকাৰ নাই তুমি ভালদৰে এইখিনি আয়ত্ত কৰা পুৰা প্ৰপাৰ নোট ফাৰ্স্ট ইয়াৰ পৰা তোমাৰ যিখিনি নোটছ হ'ব সেই নোটখিনি তোমাৰ লগত ৰাখা তাৰ পৰা তুমি কিছুমান শৰ্ট নোট বনাই ৰাখা তুমি ৰিভিজনৰ কাৰণে এক্সট্ৰা নোট কৰি ৰাখা ঠিক আছে যিখিনি এমসিকিউ যেতিয়া তোমাৰ কলেজৰ পৰা প্ৰাইভেট দত পঢ়িছা বা হাই সেকেন্ডাৰী বা তুমি গভটত পঢ়িছা যতে পঢ়িছা কোনো মেটাৰ নকৰে তুমি যিমান টাইম দিছা হেতুৱে তোমাৰ ঠিক আছে সো তুমি টাইম দিয়া লগে লগে তুমি কি হ'ব নোটখিনি প্ৰপাৰলি বনোৱা ঠিক আছে তোমাৰ যিখিনি স্কুলত তোমাৰ যিখিনি কলেজত নোট দিব সেই নোটখিনি তুমি কৰা ধুনিয়াকৈ আকৌ ঘৰত আহি লিখা তাৰ পৰা তুমি ৰিভিজনৰ কাৰণে এক্সট্ৰাকে নোট বনোৱা প্ৰতিটো চেপ্টাৰ প্ৰতিটো সাবজেক্টৰ নোট বনাই পেলাই খিনি ৰাখি থোৱা কাৰণ দুবছৰ পাছত তোমাৰ নিট এক্সাম আহি আছে তো তেতিয়া তোমাৰ এইখিনি গুটে বস্তু লাগিব সো বেসিক্যালি কি হ'ব 11 ৰ পৰা তোমাৰ কি মেকানিজম পাৰ্টটো বহুত ইম্পৰ্টেন্ট হৈ গল থাৰ্মোডাইনামিক্স ভেৰি ইম্পৰ্টেন্ট ওয়েভস ইম্পৰ্টেন্ট হৈ গল ঠিক আছে সেই ধৰণে ফিজিক্সৰ পৰা 12 ত তোমাৰ থাকিব ইলেক্ট্ৰোস্ট্যাটিক্স অপটিক্স মডাৰ্ন ফিজিক্স সো এই তিনটা পাৰ্টৰ তোমাৰ কি হ'ব বহুত বেছি ইম্পৰ্টেন্ট হৈ গল আৰু ইফালে কেমিষ্ট্ৰি আছিলে ফাৰ্স্ট ইয়াৰ মোল কনসেপ্ট আৰু কেমিক্যাল বন্ডিং লাগি গল আৰু সেকেন্ড ইয়াৰ তোমাৰ এফালে আহি গল তোমাৰ কি ইলেক্ট্ৰোকেমিষ্ট্ৰি আৰু অৰ্গেনিক কেমিষ্ট্ৰি এই দুটা ধুনিয়াকৈ তোমাক লাগিব ঠিক আছে তো ফাৰ্স্ট ইয়াৰ ফাৰ্স্ট চেপ্টাৰটো তোমাৰ অৰ্গেনিক কেমিষ্ট্ৰি দি পেলাই আৰম্ভ হয় নেক্সট তোমাৰ বায়োলজি তোমাৰ মেইন বস্তু হ'ল তোমাৰ সেল স্ট্ৰাকচাৰ প্লেনেট ফিজিওলজি এফালে আহি গল তোমাৰ জেনেটিক্স হিউম্যান ফিজিওলজি এন্ড ইকোলজি সো এই গিটা পাৰ্টে মাত্ৰ আৰু এই গিটা পাৰ্ট তুমি পঢ়াৰ লগতে প্ৰিভিয়াস ইয়াৰ নিটৰ এমসিকিউজ বিলাক তুমি অ্যাটেম্প কৰা আৰু ক'ত পাবা হেখিনি মই দিছো ধুনিয়াকৈ তুমি হেখিনি চাই লোৱা সো সিলেবাস ক্লিয়াৰ হৈ গল কি পঢ়িব লাগিব তুমি চোৱা এতিয়া তো মেইনলি কি ফলো কৰে এই এক্সামটো স্যাৰ এই এক্সামটোত মেইনলি ফলো কৰা বস্তু কেইটা হ'ল এনসিইআৰটি কি হ'ব এনসিইআৰটি আৰু তোমাৰ বুকস বিলাক আৰু এনসিইআৰটি ওপৰতে বেস্ট আছে তো 11 and 12 এই দুটা তোমাৰ বহুত বেছি ইম্পৰ্টেন্ট ইয়াৰ পৰা 90% কভাৰ কৰি তোমাৰ দিব ঠিক আছে তো ফিজিক্সত তোমাৰ মই কলো যে তুমি যদি ফিজিক্সৰ কনসেপ্টৰ কাৰণে তুমি বুকস পঢ়িব খোজা ঠিক আছে তুমি যদি কনসেপ্টৰ কাৰণে যদি বুকস পঢ়িব খোজা তুমি এইবিলাক বুকস লব পাৰা এসসি বাৰ্মাৰ কিতাপ ঠিক আছে কি নাম এক্সিলেন্ট ফৰ থিওৰি এন্ড প্ৰবলেম সলভিং ঠিক আছে অবজেক্টিভ ফিজিক্স ফৰ নিট বাই ডিসি পাণ্ডে তুমি এখন কিতাপ পারফেক্ট ফর এমসিকিউ প্র্যাকটিস কেমিস্ট্রি কাৰণ তুমি ফিজিক্স কেমিস্ট্রি বাই ওপি টেন্ডন স্ট্রং ফর নিউমেৰিকেলস এন্ড থিওরি ঠিক আছে আৰু এলিমেন্টারি প্রবলেমস ইন অর্গানিক কেমিস্ট্রি বাবে তুমি বাই এম.এ. চৌহানৰ বেস্ট ফর মাস্টারিং অর্গানিক ৰিএকশনস লব পাৰা ঠিক আছে এই তুমি ৰেফাৰেন্সৰ কাৰণে এইখিনি বুক তোমাক বহুত বেছি ইম্পৰ্টেন্ট হ'ব এনসিইআৰটি কেমিস্ট্রি ৰিড এভৰি লাইন স্পেশালি ফর ইনঅর্গানিক কেমিস্ট্রি biology কাৰণে তোমাক কি আহিব ট্ৰুমেন্স অবজেক্টিভ বায়োলজি কম্প্ৰিহেনসিভ এমসিকিউজ এন্ড কুইক ৰিভিজন ঠিক আছে ওকে তো গুটে বুকৰ ডিটেইল দিছো আৰু পিডিএফ টো তুমি আমাৰ এপটো যদি ডাউনলোড কৰিছা তুমি ডাউনলোড কৰি বিদ্যা কহিম কিতাপৰ এই এপটো তুমি এই ক্লাছটো আজি এই মই যিখিনি দিলো সো এই গুটে কন্টেন্টটো তুমি ক'ত পাবা সেই এপটো ফ্ৰী অফ কষ্ট ডাউনলোড কৰি ল'ব পাৰিবা ঠিক আছে তুমি তাপা গুটে বস্তুখিনি ডাউনলোড কৰি লোৱা আৰু তাৰ পিছত তুমি যেতিয়া তোমাৰ হৈ যাব গুটেখিনি ষ্টাডি কৰা কমপ্লিট হ'ব দুবছৰ তোমাৰ যিখিনি ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰ নোটছ থাকিব সেই নোটখিনিৰ লগতে তুমি যেতিয়া ৰিভিজন কৰি গুটেখিনি তোমাৰ ষ্টাডি কৰি হৈ যাব তুমি পঢ়াৰ লগতে ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰ চলি থাকিব তুমি তেতিয়া এই বুকছখিনিৰ লগতে কি কৰিবা লগত ৰাখিবা আৰু তুমি পঢ়াটো কন্টিনিউ কৰি ৰাখিবা আৰু শেষত তুমি কি কৰিবা প্ৰেক্টিছৰ কাৰণে আৰিহান্সৰ 35 ইয়াৰ্ছৰ নিট প্ৰিভিয়াস ইয়াৰ যিবোৰ কোৱেশ্চন পেপাৰ আহিব সেই কোৱেশ্চন পেপাৰবোৰ সলভ কৰাত কামত লাগি যোৱা আৰু বিভিন্ন প্লেটফৰ্মত ভেৰিয়াছ প্লেটফৰ্মত তুমি কি পাবা মক টেষ্ট দিব লগা কিবা তুমি মক টেষ্ট তাৰমানে তুমি নিজকে টেষ্ট কৰিবৰ কাৰণে কিছুমান তুমি এক্সাম দিব পাৰিবা ঠিক আছে এটা নিৰ্দিষ্ট টাইম থাকিব 3 আৱাৰ্ছ টাইমৰ ভিতৰত থাকিব সেই ধৰণৰ মক টেষ্ট আমাৰ এপটো এভেইলেবল আছে তুমি আফটাৰ হাই সেকেন্ডাৰী তুমি আমাৰ এপটোত কি কৰিবা সেই মক টেষ্ট খিনি আহি পেলাই ফ্ৰী অফ কষ্ট লবা ঠিক আছে তাত তুমি কৰিবা এক্সাম খিনি দিবা সো এই তোমাক এতিয়া দিবলৈ নাই কম 2 বছৰৰ পাছত যদি তুমি এটা ফাৰ্স্ট ইয়াৰ যদি তুমি সেকেন্ড ইয়াৰ তোমাৰ এইটো কোৰ্সৰ পাছতে ঠিক আছে কাৰণ এটা
বহুখিনি আমাৰ কোচিঙত থকা বহুখিনি ষ্টুডেণ্ট ছেকেণ্ড ইয়াৰ আছে চ' তেওঁলোককো মই এইটো কথাই কওঁ যে তোমালোকে কৰা গোটেইখিনি শেষ কৰাৰ পাছতহে তুমি কৰিবা মক টেষ্টখিনি দিবা 35 ইয়াৰ্ছৰ কেনেকুৱা প্ৰশ্ন আছিল তুমি চাবা ঠিক আছে চ' গোটেইখিনি এতিয়া তুমি গম পালা এতিয়া এপ্লাই এইবিলাক ছাৰ কেতিয়া হয়নো ঠিক আছে এইবিলাক এপ্লাই আমি কেনে কৰিব লাগিব চ' এপ্লাই কৰিবৰ কাৰণে তোমাৰ NEET.NTA.nic.in নামৰ এটা ৱেবছাইট আহিব এই ৱেবছাইটত তোমাৰ ফেব্ৰুৱাৰী মাৰ্চ এই দুটা মাহৰ ভিতৰতে তোমাৰ এপ্লিকেশ্যনবিলাক ওপেন কৰি দিয়া হয় অনলাইন এপ্লাই তুমি কৰিব লাগিব তাত তুমি গৈ পেলাই এপ্লাই কৰিবা আৰু এপ্লাই কৰি পেলাই কি কৰিবা তুমি ফৰ্ম ফিল আপ কৰিব লাগিব তাৰমানে ঠিক আছে আৰু ছাৰ ফিজবিলাক কেনেকুৱা থাকে তুমি যদি জেনেৰেল কাষ্ট হয় তুমি তাৰ কাৰণে 1700 টকা পেমেন্ট কৰিব তুমি এপ্লাই কৰিব লাগিব যদি তুমি জেনেৰেল EWS সাৰ্টিফিকেট থাকে ঠিক আছে তুমি যদি বেকৱাৰ্ড ক্লাছত মানে EWS মানে হ'ল তোমাৰ ইকনমিক্যালি উইকাৰ সেকশন ঠিক আছে তোমাৰ যদি তুমি যদি ইকনমিক উইক হয় তুমি যদি ইকনমিক্যালি উইক হয় তেতিয়া তোমাৰ এখন গভৰ্ণমেণ্টৰ ফালৰ পৰা এখন সাৰ্টিফিকেট দিব যাৰ নাই তেওঁলোকে বনাই ল'বা সোনকালে ঠিক আছে আৰু তুমি যদি OBC হয় বা NCL হয় নন ক্ৰিমিনেল হয় তুমি এটা 1600 টকা দিব লাগিব আৰু বেলেগ কাষ্টৰ কাৰণে তুমি 1000 rupees পে কৰি পেলাই ফি পে কৰি পেলাই এই পাৰ্টিকুলাৰ ৱেবছাইটত গৈ পেলাই ফেব্ৰুৱাৰী মাৰ্চ মাহৰ ভিতৰত তুমি কৰিবা এই এপ্লিকেশনটো তুমি ফুলফিল কৰিব পাৰিবা ঠিক আছে আৰু ইয়াত গৈ পেলাই তুমি যেতিয়া এপ্লিকেশন কৰিবা তাৰপৰা নিৰ্দিষ্ট সময়ত ডেট আহিব যিধৰণ আজি এক্সাম আছে ঠিক আছে সো এই ধৰণে তোমাৰ এক্সাম হ'ব সো এক্সামৰ টাইম আপুনি কিমান ক'লে মই এক্সামৰ টাইম ক'লো আপোনাক 3 আৱাৰ্ছ তোমাক টাইম দিব 3 আৱাৰ্ছ টাইম দিব 720 তোমাৰ টোটেল নাম্বাৰ হ'ব ঠিক আছে এই 720 নাম্বাৰ ভিতৰত তোমাৰ 180 টা কি থাকিব তোমাৰ কোৱেশ্চনছ MCQ কি থাকিব 180 টা MCQs তোমাৰ থাকিব এই গোটেইখিনি তুমি এটেম্প কৰাৰ পাছত ইয়াৰ কাট অফ কেনেকৈ আহিব তোমাৰ কিমানে এপ্লাই কৰিছিল আৰু এভাৰেজ মাৰ্কস কিমান হেবিলাক পৰীক্ষা হোৱাৰ পাছত তোমাৰ কাট অফটো ডিক্লেয়াৰ হ'ব সো কাট অফ কিমান যাব কিনে ভাবাৰ কোনো দৰকাৰ নাই ট্ৰাই ইয়োৰ বেষ্ট 100% দিয়া ঠিক আছে ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ অলপও লিলিমাই নকৰিবা খেলিমেলি নকৰিবা ঠিক আছে বেয়া ধান্দাত নকৰিবা ঠিক আছে এই দুটা ইয়াৰ তুমি যদি অলপ কনসেন্ট্ৰেট কৰি দিয়া তোমাৰ নিট ওলাই যাব ধুনীয়াকৈ তোমাৰ কি ওলাই যাব নিট তোমাৰ কি হ'ব ধুনীয়াকৈ ওলাই যাব ঠিক আছে আৰু ওলাই যোৱাৰ পাছত তুমি কি প্ৰাইভেট আৰু গভৰ্ণমেণ্ট কলেজ বিলাকত তুমি মেডিকেলৰ কাৰণে তুমি সিট পাবা আৰু তাত তুমি পঢ়িবলৈ পাবা আৰু ইয়াত কমপ্লিট কোৰ্স কৰাৰ পাছত তোমাৰ কি MBBS এটসেট্ৰা যিবিলাক কোৰ্স আছে ন যিবিলাক ডিগ্ৰী আছে তুমি ডক্টৰেট মানে ডক্টৰ হ'ব কাৰণে তুমি এলিজিবল হৈ যাব ঠিক আছে আৰু ইয়াৰ কাৰণে তুমি কি কৰিব লাগিব ইয়াৰ সবে এপ্লাই কৰিব পাৰিব নেকি নোৱাৰিব সায়েন্সৰ হ'ব লাগিব তোমাৰ সায়েন্সৰ নম্বৰ ভাল হ'ব লাগিব তুমি যদি জেনেৰেল কাষ্ট হয় তোমাৰ 50% অৰ এবভ তোমাৰ মাৰ্কস বহুত বেছি দৰকাৰ আৰু যদি আদাৰ কাষ্ট হয় তোমাৰ 40% এণ্ড এবভ পার্সেন্টেজ মার্ক তোমাক কি হ'ব সায়েন্সত বহুত বেছি দৰকাৰ হ'ব ঠিক আছে আৰু ইয়াক তুমি ধুনীয়াকৈ কি কৰা এতিয়াৰ পৰা প্ৰিপাৰেচন কৰিব লাগি যোৱা আশা কৰোঁ তুমি গোটেই নিটৰ ওপৰত গোটেইখিনি কনসেপ্ট বুজি পা যি জানিব বিচাৰিছিলা যদি আৰু কিবা জানিব লগা থাকি গ'ল কমেন্ট কৰি দিবা মই সেইটোৰ ওপৰত নেক্সট এটা তোমাক ভিডিও কৰি দি দিম থ্যাংক ইউ ভেৰি মাচ আৰু যদি কোনোবা লগৰ জানিব খোজে তুমি শ্বেয়াৰ কৰি দিবা ঠিক আছে